সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰা হৈছে নাগৰিক সভাৰ। আমি পুনে পুনে সেই কাৰ্যসূচীলৈ আপোনালোকক লৈ গৈছো। সংবাদ মাধ্যমৰ মূল দায়িত্বতেই হৈছে প্ৰশ্ন কৰা। এই প্ৰশ্নৰ জৰিয়তে জনতাৰ গুজৰি গুমৰি থকা কথাবোৰৰ উমান লোৱা। কিন্তু শেহতীয়াকৈ প্ৰশ্ন কৰিলেই যেন বিপদ, প্ৰশ্ন কৰিলেই ক'ৰবাত সাংবাদিকৰ নাম, জাতি, ধৰ্মৰ প্ৰশ্নৰ অৱতাৰণা কৰি ওলোটাকৈ সাংবাদিকক চেপি ধৰাৰ এক প্ৰয়াস দেখা গৈছে। একে সময়তে সংবাদ পত্ৰ জ্বলাই দিয়াৰ লগতে সংবাদ মাধ্যমৰ কাৰ্যালয়লৈ শিলগুটি নিক্ষেপ আদিৰ দৰে ঘটনা আপোনালোকে লক্ষ্য কৰিছে। আমি গুৱাহাটী প্ৰেছ ক্লাবে অনুভৱ কৰোঁ যে এনেধৰণৰ কথাবোৰৰ জৰিয়তে সংবাদ মাধ্যমক নিয়ন্ত্ৰণৰ এটা চেষ্টা যি সদায় চলি আহিছে তাৰ অংশস্বৰূপে এই কাৰ্যবোৰ কৰি অহা হৈছে। আমি কোনো পক্ষৰ সৈতে সংঘাত নিবিচাৰোঁ। একে সময়তে নিৰ্ভীকভাৱে নিৰপেক্ষভাৱে সংবাদ মাধ্যমৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি যাবলৈ আমি সকলো সংবাদকৰ্মীকে অনুপ্ৰাণিত কৰিব খোজোঁ। সেয়েহে এই সন্ধিক্ষণত এনেধৰণৰ আক্ৰমণৰ ঘটনাসমূহ কিদৰে প্ৰতিৰোধ কৰিব পৰা যায়, এনেধৰণৰ ঘটনা সংঘটিত হৈ থকাৰ সময়ত সংবাদ মাধ্যমে গুৱাহাটী প্ৰেছ ক্লাবে কি ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই সম্পৰ্কে আমি শ্ৰদ্ধাৰ নাগৰিকসকলৰ পৰা কিছু পৰামৰ্শ ল'ব বিচাৰিছোঁ। সংবাদ মাধ্যম এটা বিচ্ছিন্ন দ্বীপত থকা কোনো বিশেষ ব্যক্তিৰ সমষ্টি নহয়। সংবাদ মাধ্যম এইখন সমাজৰ অংশ, আমাৰ শ্ৰদ্ধাৰ নাগৰিকসকল আমাৰ অভিভাৱক। সেয়েহে আমি শেহতীয়াকৈ অনুষ্ঠিত কৰা এখন সাংবাদিকৰ সভাৰ প্ৰতিবাদী সভাৰ সময়তে এই নাগৰিক সভাৰ আয়োজন কৰি আপোনালোকৰ পৰামৰ্শ লোৱাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, প্ৰস্তাৱ গ্ৰহণ কৰিছিলোঁ। সেই প্ৰস্তাৱ মৰ্মে আজি এই নাগৰিক সভাৰ আয়োজন কৰিছোঁ। আজি আপোনালোকে ক'ব, আমাক পৰামৰ্শ দিব, আমি আপোনালোকৰ পৰামৰ্শসমূহ গ্ৰহণ কৰিম, আমি আপোনালোকৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰাৰ কাৰণে চেষ্টা কৰিম আৰু আপোনালোকৰ পৰামৰ্শসমূহ, আপোনালোকৰ উপদেশসমূহ, আপোনালোকৰ নিৰ্দেশনাসমূহ শিৰোধাৰ্য কৰি সংবাদ মাধ্যমে যি নিৰপেক্ষ ভূমিকা পালন কৰিব লাগে সেই নিৰপেক্ষ ভূমিকা পালন কৰাৰ ক্ষেত্ৰত brazen attacks are a catastrophe. এই বাক্যশাৰী বহুত কথা নিহিত হৈ আছে। এতিয়া সংবাদ মাধ্যমৰ পৰা বা লিখাৰ মাজত তথ্যনিষ্ঠ সমালোচনা অদৃশ্য হৈ গৈছে। এইটো আৰু শাসক দলে এতিয়া সহ্য নকৰে। গতিকে আমি কি কৰিম, মই দীঘলীয়া নকৰোঁ, এইটোৱে খালি ক'ব খুজিছোঁ যে অসমত বহুদিন বহু বছৰ সংবাদ মাধ্যমৰ লগত জড়িত থকা ব্যক্তি হিচাপেও মই বহু ঘটনাৰ সাক্ষী, সকলোৱে সাক্ষী। কিন্তু মই বোধ কৰোঁ প্ৰথম সম্পাদক বুলি কৈছোঁ, সাংবাদিক বুলি কৈছোঁ, যাক চুচুৱাই নি লকআপত নিক্ষেপ কৰা হৈছিল। প্ৰখ্যাত অধিবক্তা আমাৰ অনিল দাস সকলোৰে, অনিল কুমাৰ ভট্টাচাৰ্য, অৰূপ বৰুৱা আছে, এওঁলোকে যুঁজিছিল ন্যায়ালয়ত মোৰ হৈ। আৰু এবাৰ নহয় দুবাৰ নহয় গোটেই অসমখন চুচুৱাই লৈ ফুৰিছিল। আৰু আনকি এনকাউণ্টাৰ কৰিবৰ কাৰণেও ঘৰত আহি হত্যাকাৰী প্ৰৱেশ কৰিছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিৰ মাজেৰে আমি আহি আজি এনেকুৱা পাইছোঁহি। আজি ইয়াত আগৰ তুলনাত অৱশ্যে সাংবাদিকৰ উপস্থিতি, এনে বেয়া পাব নালাগে, সাংবাদিকৰ উপস্থিতি বা নাগৰিকৰ উপস্থিতি ইমান কম, এই কথাটো আমি চিন্তা কৰিব লাগে। সেইকাৰণে লাগে যে আমাৰ ক'ৰবাত ত্ৰুটি হৈ গৈছে নেকি, আমাৰ ক'ৰবাত বিশ্বাসযোগ্যতা হেৰাইছে নেকি। সেইবোৰ আপোনালোকে কথা পাতিব। এতিয়া অমৰেন্দ্ৰই কোৱাৰ দৰে ভয় দেখুওৱাৰ এটা নিকৃষ্ট কৌশল আৰু অসমত শেহতীয়াকৈ যিটো ঘটিছে
আমি ইয়াত গোটেই মানুহবিলাকে অলপ লিখা পঢ়াৰ লগত জড়িত, বহু লেখক আছে, বক্তা আছে। সকলোৱে এটা কথা মোৰ লগত একমত হ'ব নিশ্চয় যে আমি শব্দৰ লগত থাকি, ভাষা আমাৰ লগত থাকি, কিন্তু আজিৰ ঘটনাটোক অসমত সম্প্ৰতি যিটো ঘটিছে এইটোক যদি ব্যাখ্যা কৰিবলৈ কোৱা হয় মানুহৰ কাৰো ওচৰত কোনো ভাষা নাই, সেইটো মই বিশ্বাস কৰোঁ। নাইকিয়া হৈ গৈছে। কি বুলি ক'ম, কি ধৰণে আমি ইয়াক গৰিহণা দিম। এইবাৰ মই আহিছোঁ আমাৰ কাৰ্যসূচীলৈ, সভাৰ উদ্দেশ্য ব্যাখ্যা হৈ গৈছে আৰু আদৰণি ভাষণ মই দিবৰ কাৰণে প্ৰেছ ক্লাবৰ